Hey dosto, welcome to my YouTube channel, Omid Vlogs. আজি আমি গৈ আছোঁ কান্থিলাংচলৈ। কান্থিলাংচৰ যোনটো প্ৰাকৃতিক সৌন্দৰ্য, সেই সৌন্দৰ্য আমি উপভোগ কৰিবলৈ গৈ আছোঁ। আমাৰ আগে আগে আজি এটা জনপ্ৰিয় ইউটিউবাৰ আছে, সেই ইউটিউবাৰটোকো আমি দেখুৱাবলৈ যত্ন কৰিম আৰু চেষ্টা কৰিম তেওঁৰ লগত আমি দুটামান কথা পাতিব পাৰোঁ নেকি। সেই ঠাইখনতে আছে আমাৰ জনপ্ৰিয় ইউটিউবাৰ। তেওঁ আজি নিজে গাড়ী চলাই গৈ আছে কান্থিলাংচলৈ। আজি কান্থিলাংচৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য, সেই সৌন্দৰ্যৰ কথা তেওঁ আজি বিৱৰি ক'ব। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে সকলোখিনি গম পাব। আৰু আপোনালোকে দেখা পাই আছে পিছফালৰ যিখন গাড়ী আহি আছে, সেইখন গাড়ী দেখিয়ে চাগে অনুমান কৰিব পাৰি যে আপোনালোকে কোনজন ইউটিউবাৰ কাৰ্বি আংলঙলৈ আজি আহিছে কান্থিলাংচ চাবলৈ। ফাইনেলি আমি পালোহি কান্থিলাংচ ৱাটাৰফল আৰু আপোনালোকে দেখিবলৈ পাই আছে আমি সকলোৱে কান্থিলাংচ ৱাটাৰফলত নামিছোঁ আৰু ডিম্পু দাই ফুলি এনজয় কৰিছে কান্থিলাংচ ৱাটাৰফলত নামি গা পা ধুইছে। খুব ভাল লাগিছে বোলে তেওঁৰ কান্থিলাংচলৈ আহি। আৰু কাৰ্বি আংলঙত সকলোতকৈ বেছি ৱাটাৰফল আছে বুলিও তেওঁ উল্লেখ কৰিছে আৰু তেওঁ ভাল এটা মেছেজ দিছে। যিবোৰ অনুৰাগীয়ে কান্থিলাংচলৈ আহিম বুলি ভাবিছে তেওঁলোকলৈ তেওঁ এটা খুব ভাল এটা বাৰ্তা দিছে আৰু দেখিবলৈ পাইছে যে অনুৰাগীবোৰে ভিৰ কৰিছে তেওঁক চাবলৈ আৰু কলেজৰ ষ্টুডেণ্টবোৰো আহিছে ইয়াত পিকনিক খাবলৈ। সকলোৱে আহিব পাৰে আপোনালোকে ৱাটাৰফল চাবলৈ। আজি আপুনি আহিলে কেনেকুৱা এটা অনুভৱ হৈছে ইয়াত? হয়, নমস্কাৰ। পোনপ্ৰথমতেতো সদায়ে যাতে অভিনয়ত নিজৰ আত্মাই শান্তি পায় তাৰ কামনা কৰোঁ আৰু সেনেকুৱা ঘটনা কেতিয়াও যাতে নহওক। আৰু ইয়াত আজি আহি গম পালোঁ যে হয়তো সেনেকুৱা পৰিৱেশ আৰু ইয়াত নাই আৰু বৰ্তমান সময়ত। বহুত মানুহ আজি স্কুল কলেজৰ ল'ৰা ছোৱালীৰ পৰা তিৰোতাৰ পৰা সকলোৱে ইয়াত আহি পেলাই এই প্ৰাকৃতিক পৰিৱেশটো এনজয় কৰিছে। তো যাতে ঠাইখিনি এনেকৈয়ে থাকে, প্ৰকৃতিও সংৰক্ষণ হয় আৰু যাতে মানুহেও ইয়াক ভালদৰে ব্যৱহাৰ কৰে আৰু যাতে এনেকুৱা দুৰ্ঘটনা কেতিয়াও নহয় অভিনীলৰ ল'লে। আৰু অভিনীলৰ লগত যিটো হৈছিল এতিয়া নিশ্চয় তাৰ সেই আছে জেলত থকা বুলিও শুনিছোঁ মানুহ, যাতে ভালদৰে বিচাৰ হৈ পিনে মানে সেই হয় আৰু সেইটোৱে আশা কৰিছোঁ। আৰু আপোনাৰ কেনেকুৱা লাগিল এতিয়া উপভোগ কৰিলে আজি? হয়, বহুত বেছি ভাল লাগিল। মানে পানীটো একদম ক্ৰিষ্টেল ক্লিয়াৰ আৰু অসমত বহুত ৱাটাৰফল আছে, চবচে বেছি ৱাটাৰফলটো কাৰ্বি আংলঙতে আছে। তো কিন্তু এই ৱাটাৰফল পূৰা আপুনি একদম ভিতৰত নামি গৈ গা ধুব পাৰিব আৰু বেছি ৰিস্কো নাই। কিছুমান থাকে না বহুত দোৱা, বহুত পাহাৰ এনেকুৱা নহয়। ইয়াত পূৰা একদম কাষলৈকে গাড়ীত যাব পাৰে আৰু গা চা ধুই পিনে ধুনীয়াকৈ আহিব পাৰে। গৰমৰ দিনত মানুহ ইয়াত একবাৰ আহক আৰু আগৰ সেই অভিনয়ৰ দৰে ভয় আৰু কৰিব লগা নাই, একো নাই আৰু তেনেকুৱা একো। আমি কান্থিলাংচৰ পৰা ওলাইছোঁ, আমি ঘৰমুৱা হৈছোঁ। ঘৰমুৱা হোৱাৰ পিছতে আমি এতিয়া বৰুৱাৰ গাড়ীৰ পিছতে আছোঁ। এইখন দেখিছে নহয় জিমনিখন, যিখন দেখিয়ে আপোনালোকে অনুভৱ কৰিব পাৰিছে চাগে কাৰ গাড়ী। চব তেওঁ নিজে ড্ৰাইভ কৰি আছে জিমনিখনত। কৰি থৈ দিয়ক, ছাবস্ক্ৰাইব কৰি থৈ দিয়ক।